Hello everyone. So আজি আমি ভিডিওত আমি নতুন চ্যাপ্টাৰ এটা ষ্টাৰ্ট কৰিবলৈ গৈ আছো। এতিয়া চোৱা তোমালোকে লাষ্ট 5 ডেজ কন্টিনিউয়াছলি পিৰিয়ডিক ক্লাসিফিকেশন কৰিলা আৰু এটা দিন মই তোমালোকক গ্যাপ দিছিলো কালিৰ দিনটো যাতে তোমালোকৰ পিৰিয়ডিক ক্লাসিফিকেশনটো কমপ্লিট হৈ যায়, ঠিক আছে? তো সেম ষ্ট্ৰেটেজি আমি এপ্লাই কৰিম, বাট লাইট এণ্ড ৰিফ্লেকশ্যন চেপ্টাৰটো যেতিয়া আমি ষ্টাৰ্ট কৰোঁ নহয়, তাত আমি কেইটামান বস্তু ধ্যান দিবলগীয়া বস্তু আছে। গোটেই আমি চোৱা আৰু এটা কথা, লাইট ৰিফ্লেকশ্যন চেপ্টাৰটো এই চেপ্টাৰটো তোমালোকে 7 ডেজ দিব লাগিব, ঠিক আছে? এটা ফাৰ্ষ্ট পইণ্টটো কি হয়, 7 ডেজ আমি ইয়াক দিম, ঠিক আছে? লাইট ৰিফ্লেকশ্যনৰ চেপ্টাৰটো আমি 7 ডেজ দিম, বিকজ ইয়াত নিউমেৰিকেলছ আছে, বহুত নিউমেৰিকেলছ আছে, ফিজিক্সৰ পাৰ্ট হয়, অকণমান ডিফিকাল্ট আছে, গতিকে 7 ডেজ দি পিনি একদম গুৰি পাই মানে মাৰি পেলোৱা, যাতে মানে এনেকুৱা যিয়ে কুৱেশ্যন নাহক লাগিলে তোমালোকে মানে পাৰিবা, ঠিক আছে? মই তোমালোকে জানা মই কেনেকৈ গাইড কৰোঁ। ফাৰ্ষ্ট অফ অল মই ষ্ট্ৰেটেজিটো কৈ লওঁ, কেনেকৈ আমি এই চেপ্টাৰটো আমি মানে খতম কৰিব লাগিব, ঠিক আছে? বহুত ফৰ ইংলিছ মিডিয়াম এণ্ড আছামিজ মিডিয়াম ষ্ট্ৰেটেজিটো কৈ লওঁ। তাৰপিছত মই ট্ৰেক শ্বীট এটা দিম, ট্ৰেক শ্বীটটোত তোমালোকে মাৰ্ক কৰি যাবা যে যেতিয়া ডেইলি তোমালোকে কামটো কৰি গৈ থাকিবা, পঢ়ি গৈ থাকিবা, তাত তোমালোকে মাৰ্ক কৰি ল'বা। 2 নম্বৰ পইণ্ট হৈ গ'ল, অ'কে? ট্ৰেক শ্বীটটো হৈ গ'ল। আজি মই ষ্ট্ৰেটেজিটো দি দিম কেনেকৈ কৰিব লাগে। ডেজটো কৈ দিলোঁ 7 ডেজ হ'ব, আৰু মই 7 ডেজৰ ভিডিঅ' নিদিওঁ। আজিয়ে মই কৈ দিম তোমালোকে কি কৰিব লাগে, কি কৰিব নালাগে। তাৰপিছত যোনদিনাখন মই PYQ দিবলৈ হ'ব, মানে প্ৰিভিয়াছ ইয়েৰত অহা কুৱেশ্যনছখিনি তোমালোকে লগে কৰি যাবা, ঠিক আছে? আমি এই 7 ডেজৰ ভিতৰতে PYQখিনিও কৰি ল'ম। তাৰপিছত ফ'ৰ্থ মই কি কৰিম, তোমালোকক মই ৰিভিজন নোটছ এটা দিম, ঠিক আছে? আমি সেইটো বনাম, ব'থ ফৰ ইংলিছ মিডিয়াম এণ্ড আছামিজ মিডিয়াম আমি ৰিভিজন নোটছ এটা বনাম। সেই ৰিভিজন নোটছটো তোমালোকে ভালকৈ চাই ল'বা। তাৰপিছতে মষ্ট প্ৰবেবল কুৱেশ্যনটো তোমালোকক এই চেনেলটোতে পাই যাবা তোমাৰ। চ' তোমালোকে ডেইলি যেতিয়া ভিডিঅ'জ দিম তোমালোকে চাবা বস্তুখিনি। আৰু মই ৱেবছাইট এটা ক'ম, ৱেবছাইটটো হৈ গ'ল তোমাৰ pragyan.cloud। এই ৱেবছাইটটোত যদি যোৱা তোমালোকে, তেতিয়া তাত চাবা তোমালোকে তাত প্ৰিভিয়াছ ইয়েৰ টেষ্ট পেপাৰ্ছখিনিও আছে, মানে আৰু এড কৰি গৈ আছোঁ। টেষ্ট পেপাৰ এড কৰা আছে হাফ ইয়েৰলিৰ কাৰণে। তাৰপিছত তোমালোকে ফ্ৰী মেটেৰিয়েলছ যিখিনি ছায়েন্সৰ, এতিয়া মই ৰিভিজন শ্বীট যেনেকৈ এড কৰিলোঁ লাষ্ট ভিডিঅ'ত মই দিছিলোঁ তোমালোকক, তেনেকৈ মই ইয়াৰো মই তাতে ৰিভিজন PDF-টো এড কৰি দিম, ঠিক আছে? তাৰপিছতো যদি নোপোৱা তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। আৰু ইয়াত চোৱা, এতিয়া মই আজিৰ ভিডিঅ'টো মই ষ্ট্ৰেটেজিটো ডিছকাছ কৰি দিছোঁ বাৰু, ঠিক আছে? ট্ৰেক শ্বীটটো মই দেখাম। তাৰপিছত এইবিলাক মই আপকামিং ভিডিঅ'জত তোমালোকক মই দি যাম, ঠিক আছে? আৰু মই মষ্ট প্ৰবেবল কুৱেশ্যন, ঠিক আছে, মানে একেবাৰে খতম কৰি দিম আৰু ক'তো যাবলগীয়া নহয়, যাতে তোমালোকে এইবিলাক ভিডিঅ' চোৱাৰ পিছত মষ্ট প্ৰবেবল কুৱেশ্যনছখিনিও মই 7th ডে দিনাখন মই দি দিম, ঠিক আছে? বুজি পালা এতিয়া ধুনীয়াকৈ? এতিয়া মই ষ্টাৰ্ট কৰোঁ ষ্ট্ৰেটেজি অফ। চোৱা, মই চব বায়'লজি চেপ্টাৰ্ছৰ, কেমিষ্ট্ৰি চেপ্টাৰ্ছবিলাকত মষ্টলি, আৰু এনভাইৰমেণ্টেল ছায়েন্স, ঠিক আছে? মই কি কৈছোঁ যে বায়'লজি যিখিনি চেপ্টাৰ থাকে, বায়'লজি, দেন EVS মানে এনভাইৰমেণ্টেল ছায়েন্স, ঠিক আছে? তাৰপিছত কেমিষ্ট্ৰি, এই চেপ্টাৰ্ছকেইটা তোমালোকে বাই ৰিডিং, ঠিক আছে? বাই ৰিডিং বহুতখিনি কভাৰ হৈ যায়, ঠিক আছে? বায়'লজি পাৰ্ট, এইবিলাক পাৰ্ট, EVS আৰু কেমিষ্ট্ৰি তোমালোকে ৰিডিং কৰিবই লাগিব। বাট ফিজিক্সটো এনেকুৱা এটা পাৰ্ট, তাত ৰিডিঙৰ ইমান বেছি ৰোল নাই। ৰোল আছে, য'ত তোমালোকে ডেফিনেশ্যনখিনি পঢ়িব লাগে ধৰা, ঠিক আছে? ডেফিনেশ্যন পঢ়িব লাগে, লখিনি পঢ়িব লাগে, তাত তোমালোকৰ ৰোল এটা আছে। এনে নৰ্মেলি মানে কি ইয়াৰ একো ৰোল নাই। চ' ফাৰ্ষ্ট পইণ্ট যিটো হৈ গ'ল, ষ্ট্ৰেটেজি কথা কৈ আছোঁ মই, এতিয়া ষ্ট্ৰেটেজিলৈ আহিছোঁ, ঠিক আছে? ষ্ট্ৰেটেজিটো কি হ'ব, লাইট ভালকৈ চাবা দেই ভিডিঅ'টো। আমি লাইট ৰিফ্লেকশ্যন চেপ্টাৰটো যেতিয়া ষ্টাৰ্ট কৰোঁ, আমি ষ্টাৰ্টিং পেজকেইটাটোৰ পৰা, ঠিক আছে, অকণমান ডিফ্ৰেকশ্যনৰ কিছুমান কথা লিখা আছে বাৰু, ঠিক আছে? তোমালোকে চোৱা, এটা লেচন ৰিডিংটোতো দিবই লাগিব, ঠিক আছে? ফাৰ্ষ্ট ষ্ট্ৰেটেজিটো কি, 1 লেচন ৰিডিং ইজ মাষ্ট। এটা লেচন ৰিডিং ভালকৈ দিবই লাগিব, ঠিক আছে? তাৰপিছত 2 নম্বৰত কি কৰিব লাগিব, আমি ভিডিঅ' লেকচাৰ চাব লাগিব, বা টিউশ্যন য'তে লোৱা কিবা এটাতো কৰিব লাগিব, ভিডিঅ' লেকচাৰ্ছ ভালকৈ চাই ল'ব লাগিব। 3 নম্বৰ, তোমালোকে ভিডিঅ' লেকচাৰ চালা নহয়, তাৰপিছত নোটছ বনাব লাগিব ধুনীয়াকৈ, অ'কে? ৰিভিজন নোটছটো বেলেগ, সেইটো 1 ডে মানে এদিনত ডাইৰেক্ট এক্সামৰ আগদিনাখন ৰিভাইজ কৰিবলৈ দিছোঁ সেইটো মই। কিন্তু নোটছ এটা প্ৰপাৰ মেইন নোটছ এটা বনাব লাগিব, ঠিক আছে? মেইন নোটছ এটা বনাব লাগিব। তাৰপিছত আৰু কি কৰিবা, চোৱা, ইয়াত এক্সট্ৰা কিছুমান কাম কৰিব লাগিব যোনবিলাক আমি বায়'লজিত কৰা নাছিলোঁ, ঠিক আছে? ইয়াত আমি কি কৰিব লাগিব, বায়'লজি কেমিষ্ট্ৰিৰ বাহিৰে ইয়াত কি কৰিব লাগিব আমি, চোৱা, আচ্ছা, আমি পিৰিয়ডিক ক্লাছিফিকেশ্যন কৰিছিলোঁ, অ'কে, ঠিক আছে? ইয়াত আমি কৰিব লাগিব ৰে ডায়েগ্ৰামছ। যিমানখিনি ৰে ডায়েগ্ৰাম আছে নহয়, তোমালোকে তাৰ কাৰণে এটা বেলেগকৈ নোট এটা বনাব লাগিব, ঠিক আছে? ৰে ডায়েগ্ৰামখিনি ভালকৈ বুজিব লাগিব, মেইন প্ৰায়ৰিটি, ঠিক আছে? মষ্ট ইম্পৰ্টেণ্ট প্ৰায়ৰিটিটো কি হয়, ৰে ডায়েগ্ৰামখিনি একদম ভালকৈ বুজি পাব লাগিব। ৰে ডায়েগ্ৰামটোক আমি নিউমেৰিকেলৰ লগত লিংক কৰিব জানিব লাগিব, যে এটা নিউমেৰিকেল এনেকৈ দিয়া আছে, নিউমেৰিকেলটোৰ পৰা আমি ৰে ডায়েগ্ৰামটো বনাব পাৰিম নে নোৱাৰিম, কিমান 10 চেণ্টিমিটাৰ 20 চেণ্টিমিটাৰ কেনেকৈ কি কৈছে, ঠিক আছে? ৰে ডায়েগ্ৰামটো একদম ভালকৈ কনচেপ্টটো আণ্ডাৰষ্টেণ্ড কৰি ল'বা।
তাৰ তুমি এটা কপি এখন বনাবই লাগিব বিকজ আমি কনচেপ্টটো আণ্ডাৰষ্টেণ্ড কৰাৰ পিছতো যদি নোটছটো নবনাওঁ সেইটো আমি এক্সামৰ আগে আগে পাহৰি যোৱাৰ সম্ভাৱনা থাকে গতিকে নোটছটো বহুত কামত দিব গতিকে মোৰ কথাটো শুনা অকণমান ৰে ডায়েগ্ৰামৰ নোটছ এটা বনাই ল'বা তাৰপিছত এক্সাৰচাইজ প্লাছ ইনটেক্সট আৰু PYQত অহা কিছুমান কুৱেশ্যনৰ অকল নিউমেৰিকেল পাৰ্টটো ঠিক আছে নিউমেৰিকেলৰ পাৰ্টটো ছল্ভ কৰি পিনে এটা বেলেগ এটা নোটছ বনাব লাগিব বুজি পাইছা কি কৈ আছোঁ মই কি কৰিব লাগিব বুজি পালা অ'কে হৈ গ'ল অ'কে তাৰপিছত কি আছে এতিয়া 6 এক্সাৰচাইজ ইনটেক্স PYQ তাৰপিছত ইয়াৰ আগত ক'ব লাগিছিলে এইটো 6 নম্বৰ পইণ্টটো আগতে ক'ব লাগিছিলে মই ডেট ইজ ফৰ্মুলা শ্বীট অ'কে ফৰ্মুলা শ্বীট এটা বনাবা তোমালোকে ধুনীয়াকৈ মানে লেন্সৰ ফৰ্মুলা পাৱাৰৰ ফৰ্মুলা এইবিলাক চব পাহৰি যাবা নহ'লে তাৰপিছত চামাৰীটো চাবা পাৱাৰৰ ফৰ্মুলা একদম মাল্টিপল লেন্সৰ কাৰণে দিয়া আছে সেইটো চাই ল'বা তাৰপিছতে 7 নম্বৰ পইণ্ট আৰু এটা কি আছিলে ফৰ্মুলা শ্বীটটো বনাই ল'লা চব কৰিলা অ'কে ফৰ্মুলা শ্বীট বনালা য়েছ ডেফিনেশ্যন আৰু ল যিখিনি আছে নহয় সেইখিনি তোমালোকে এক্সট্ৰা ইফৰ্ট দিব লাগিব ঠিক আছে বুজি পালা আজি এটা কাম কৰা তোমালোকে লেচন ৰিডিংটো কৰি লোৱা ঠিক আছে তাৰপিছত ভিডিঅ' লেকচাৰটো চাবলৈ আজি ষ্টাৰ্ট কৰা আজিতো খতম নহ'ব কালি মানে খতম হ'ব তাৰপিছত ভিডিঅ' লেকচাৰ চাওঁতে এই 3টা কাম একেলগতে কৰিবা নোটছখিনিৰ লগতে বনাই যাবা ঠিক আছে যেতিয়া এইখিনি কমপ্লিট হ'ব নহয় কমপ্লিট হোৱাৰ লগে লগে তোমালোকে কি কৰিবা ৰে ডায়েগ্ৰামখিনি ভালকৈ বুজি পিনি এটা পেজত লেন্স আৰু মিৰৰ কাৰণে দুইটাৰ কাৰণে বনাবা তাৰপিছত এক্সাৰচাইজ ইনটেক্স আৰু PYQ এটা নোটছ বেলেগকৈ বনাবা মানে অকল নিউমেৰিকেলৰ কথা কৈছোঁ দেই চব বনাব নালাগে নিউমেৰিকেলৰ কাৰণে কৈছোঁ তাৰপিছত আহি গ'ল ফৰ্মুলা শ্বীটটো বেলেগকৈ বনাবা এটা পেজত ডেফিনেশ্যন আৰু লখিনি বেলেগকৈ বনাবা ঠিক আছে বাকী এই ৰে ডায়েগ্ৰামতে যদি আৰু কিবা ডায়েগ্ৰাম যদি NCERT থাকি গৈছে তাতে এড কৰি দিবা ঠিক আছে এতিয়া তোমালোকক মই দেখাইছোঁ এইটো তোমালোকৰ কি আছিলে এইটো ট্ৰেক শ্বীটটোত মই আজি ষ্টাৰ্ট কৰিছোঁ কি লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন চ' ইয়াৰ তোমালোকে এটা ৰিডিং দিয়া তাৰপিছতে ভিডিঅ' নোটছ আৰু ভিডিঅ' এই দুটা চাবলৈ অকণ ষ্টাৰ্ট কৰা আজি মই অকণমান এনেকৈ স্কুৱাৰটো অকণমান ফিল আপ কৰি দিছোঁ তাৰপিছত তোমালোকে কি কৰিব লাগিব মই দেখাই দিছোঁ তাৰপিছত আমি লাহে MCQ প্ৰেক্টিছটো কৰিব লাগিব তাৰপিছতে কুৱেশ্যন বেংক এখন যদি থাকি যোৱা কুৱেশ্যন কিছুমান আছে বিকজ অলৰেডি এক্সাৰচাইজ আৰু ইনটেক্সট আৰু PYQ ছল্ভ কৰোঁতে বহুতখিনি কভাৰ হৈ যাব যদি তাৰপিছতো কিবা থাকি যায় কুৱেশ্যন বেংকৰ পৰা কিবা কিবি মন গ'লে এড কৰি ল'ব পাৰা আৰু ডেটছ ইট এনেকৈ আমি গোটেই চেপ্টাৰটো খতম কৰিব লাগিব বাকী মেইন ফ'কাছটো তোমালোকে ভিডিঅ' লেকচাৰটো দিবা বিকজ ভিডিঅ' লেকচাৰতে যদি তোমালোকে বুজি ল'ব নোৱাৰা তেতিয়া দিগদাৰ হ'ব ঠিক আছে মেইন ফ'কাছটো কি হ'ব মেইন ফ'কাছটো তোমালোকে ভিডিঅ' লেকচাৰটো চাওঁতে দিবা ঠিক আছে আদাৰৱাইজ বুজোতে যদি বুজি নোলোৱা নহ'লে পিছতকৈ কিন্তু বুজিবলৈ দিগদাৰ হ'ব আৰু যিমানে নোটছ বনাই নোলোৱা কোনো লাভ নহ'ব অ'কে চ' থেংক ইউ ভেৰি মাছ তোমালোকে ফ'ল' কৰিবা বুলি আশা ৰাখিছোঁ আৰু তোমালোকৰ আপডেটছবিলাক প্লিজ কমেণ্ট ছেকশ্যনত মোক এবাৰ জনাই দিবা অ'কে চ' থেংক ইউ ভেৰি মাছ